নমস্কাৰ ষ্টুডিঅ'ৰ মজিয়াত মই নিৰঞ্জন বৰুৱা আজিৰ অনুষ্ঠানটো আমাৰ বিশেষ একক আৰু অনন্য এই কাৰণেই অহা কালিলৈ হিন্দু ধৰ্মীয় মানুহৰ বাবে এটা বিশেষ দিন হিন্দু ধৰ্মৰ অন্যতম উপাস্য দেৱতা দেৱাদিদেৱ মহাদেৱৰ শিৱৰাত্ৰি এই শিৱৰাত্ৰিৰ প্ৰাকক্ষণত আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ আধ্যাত্মিকতাৰে যেহেতু আজি আমি অনুষ্ঠানটো আৰম্ভ কৰিম সেয়েহে আমি আমন্ত্ৰণ জনাই আনিছোঁ নামাঞ্জলি দিহানামৰ শিল্পী দলটি আপোনালোকৰ সন্মুখত এয়া নামাঞ্জলি দিহানামৰ শিল্পীবৃন্দ আৰু আমি আমন্ত্ৰণ জনাই আনিছোঁ এই মহাশিৱৰাত্ৰি আমি কেনেদৰে উদযাপন কৰিম আৰু আমি শিৱৰাত্ৰিনো কিয় পাতিব লাগে বিশেষ অকণমান কথাও পাতিম সেইবাবে আমি আমন্ত্ৰণ জনাই আনিছোঁ জিতেন শৰ্মা শাস্ত্ৰীদেৱক এয়া মোৰ কাষতে আছে জিতেন শৰ্মা শাস্ত্ৰী আৰু জিতেন শৰ্মা শাস্ত্ৰীদেৱৰ কাষতে আছে তেখেতে যদিও যুৱক জ্যোতিষ চৰ্চা কৰি আছে বৰপথাৰৰ অমল শৰ্মা লখিমপুৰ জিলাৰ বৰপথাৰৰ অমল শৰ্মা তেখেতকো আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ আমি অনুষ্ঠানটো দিহানাম শুনিম আৰু কথা পাতিম কথা আৰু নামৰ মাজেৰে আজি আমাৰ এই 40 মিনিট সময় আমি অতিবাহিত কৰিম আহকচোন আমি আৰম্ভ কৰোঁ দেৱাদিদেৱ মহাদেৱ শিৱৰাত্ৰিৰ এই বিশেষ অনুষ্ঠানটি পোনপ্ৰথমে শাস্ত্ৰীদেৱক মই আমাৰ এই আধ্যাত্মিক অনুষ্ঠান মহাশিৱৰাত্ৰিৰ আধ্যাত্মিক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ নমস্কাৰ আজি যেহেতু অনুষ্ঠানটো আমি আধ্যাত্মিকতাৰে আৰম্ভ কৰিব বিচাৰিছোঁ আপুনি এই অনুষ্ঠানটোৰ বিশেষ এগৰাকী ব্যক্তি হিচাপে আজি আপোনাক আমি আমন্ত্ৰণ জনাইছিলোঁ আজি অনুষ্ঠানটো আপুনি কেনেদৰে আৰম্ভ কৰিব মই এটি সদাশিৱৰ স্তৱেৰে সৈতে এই পবিত্ৰ অনুষ্ঠানটি আৰম্ভ কৰিম বুলি ভাবিছোঁ আৰু এই অনুষ্ঠানটোত উপস্থিত থাকিবলৈ পাই মই নিজকে বৰ ধন্য মানিছোঁ সেয়েহে জয় জয়তে সদাশিৱৰ চৰণত প্ৰণিপাত জনাই মই আৰম্ভ কৰিব ধৰিছোঁ ওম নমঃ শিৱায় ওম নমস্তুভ্যং বিৰূপাক্ষ নমস্তে দিব্যচক্ষুষে নমঃ পিনাকহস্তায় বজ্ৰহস্তায় বৈ নমঃ নমঃ ত্ৰিশূলহস্তায় দণ্ডপাশাশিপানৈ নমঃ ত্ৰৈলোক্যনাথায় ভূতানাং পতয়ে নমঃ বাণেশ্বৰায় নৰকাৰ্ণৱতাৰণায় জ্ঞানপ্ৰদায় করুণাময় সাগৰায় কৰ্পূৰকুণ্ডধবলেন্দুজটাধৰায় দাৰিদ্ৰ্যদুঃখদহনায় নমঃ শিৱায় খুব সুন্দৰ আচলতে মহাদেৱৰ যি শ্লোক আৰাধনাৰ যি শ্লোক এই শ্লোকেৰে আজি অনুষ্ঠানটো শাস্ত্ৰীদেৱে খুব সুন্দৰকৈ আৰম্ভ কৰিলে তাৰ বাবে শাস্ত্ৰীদেৱলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কাষতে আছে এজন যুৱক তেখেত জ্যোতিষ চৰ্চাৰ লগত জড়িত লখিমপুৰ জিলাৰ বৰপথাৰ নিবাসী অমল শৰ্মা মই অমল শৰ্মাৰ কাষলৈ যাব বিচাৰিছোঁ অমল শৰ্মাকো মই আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ নমস্কাৰ আজি টুডে লাইফত উপস্থিত হ'বলৈ পাই মই নিজকে ধন্যবাদ মানিছোঁ আমাৰ এই অনুষ্ঠানত আগতেও মোক মাতিছিলে কিন্তু মই আহিব পৰা নাই আজি উপস্থিত হৈ মোৰ মনটো ভালো লাগিছে সকলোকে লগ পাইছোঁ এতিয়া কথা হ'ল কি শিৱৰাত্ৰি উপলক্ষে কোৱাৰ আমাৰ তেনেকুৱা হেৰি নাই তথাপিও শিৱৰ দেৱাদিদেৱ মহাদেৱ শিৱবাবাই গোটেই সৃষ্টিকৰ্তাৰ প্ৰথম আদিদেৱ শিৱবাবাই গতিকে আজি শিৱৰাত্ৰি উপলক্ষে যিটো আয়োজন কৰিছে মই সকলোকে ধন্যবাদ জনাই মই এষাৰ পিছত ক'ম কিন্তু এতিয়া সদ্যহতে মই ইমানে কৈ সামৰিম এনেধৰণে অনুষ্ঠান চলি থাকিব আমি কথাও পাতিম আমাৰ যিহেতু নামাঞ্জলি দিহানাম দল আছে আমি এটি নামৰ মাজলৈ সোমাই যাব বিচাৰিছোঁ কৃষ্ণ টুডে লাইভৰ সমূহ কৰ্মকৰ্তালৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমাৰ শৰ্মা ডাঙৰীয়ালৈ
অশেষ ধন্যবাদ জ্ঞাপন কৰি আমি শ্ৰী শ্ৰী মহাশিৱৰাত্ৰিৰ হেতু সদৌ অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে শ্ৰী শ্ৰী মহাদেৱৰ চৰণত এষাৰি ঘোষা নিবেদন কৰিছোঁ। কৃষ্ণ। হে প্ৰভু ভগৱন্ত নাহিকে তোমাৰ আদি অন্ত ও সাক্ষাততে দেখা নাই তোমাৰ প্ৰকৃত স্বৰূপ যতে আছা প্ৰভু তোৰে পৰাই কৃষ্ণক দয়া কৰি ও ৰক্ষা কৰা ভেদি ভৱ এ ৰাম ধৰ্ম অৰ্থ মুখ্য কাম ও নাসাধিলো ৰাম ৰাম ও আৰু কিনো কৰিবলৈ বাকী আমি হলো হীনমতি কিমতে সাধিম গতি শৰণে পখিলো মাত্ৰ হে শুল পানী হে ৰাম শৰণে পখিলো মাত্ৰ হে শুল পানী। কৃষ্ণ। ৰাম নাম ৰাম নাম ৰাম নামেই সাৰ ৰাম নামেই কৰি আছে বোলে জগত উদ্ধাৰ। বিশেষকৈ মহাদেৱৰ ৰাম নাম বহুত প্ৰিয়, সেয়েহে আমি এফাকি ৰাম নামেৰে আজি অনুষ্ঠানটি আৰম্ভ কৰিবলৈ ওলাইছোঁ। কৃষ্ণ। হৰি ৰাম ও ৰাম ৰাম ৰঘুনন্দন বালিক বধিলা প্ৰভু কি কাৰণ হৰি ৰাম 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 ৰঘুনন্দন বালিক বধিলা প্ৰভু কি কাৰণ হৰি ৰাম 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 ৰঘুনন্দন বালিক বধিলা প্ৰভু কি কাৰণ হৰি ৰাম ৰাম ৰঘুনন্দন হে ৰাম ৰাম হাত হয় অনন্তৰে শুনা বালি বধলীলা ৰাম হাত অনন্তৰে শুনা বালি বধলীলা ঐ এক পাত হৰে ৰামে কি মহতে বধিলা হৰি ৰাম ৰাম লুকাই থাকিলা ৰাম হাতে ধনু ধৰি লুকাই থাকিলা ৰাম হাতে ধনু ধৰি ও চলিলা সুগ্ৰীৱ পাছে ভয় পৰি হৰি হৰি ৰাম ৰাম কৃষ্ণধাৰ দাৰে গয়া গৰ্জিবে লাগিলা কৃষ্ণধাৰ দাৰে
গয়া গৰ্জিবে লাগিলা ও শুনি বালিৰ পুৰিত চমকিত ভৈলা হৰি ৰাম 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 ৰঘুনন্দন বালি কদিলা প্ৰভু কি কাৰণ ৰাম ৰাম ৰাজা কবি তন্দা কৰি পাৰিলন্ত গালি ও ৰাজা কবি তন্দা কৰি পাৰিলন্ত গালি ও শুনি কুধেৰ নসাজে খেদিয়াহে বালি হৰি ৰাম বালি কদিলা প্ৰভু কি কাৰণ ৰাম ৰাম সুখে ৰাজ্য ভুঞ্জু তোক দেশৰণী কালি ও সুখে ৰাজ্য ভুঞ্জু তোক দেশৰণী কালি ও কিয় আহি আজি মোক পাৰিবে গালি হৰি ৰাম 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 ৰঘুনন্দন বালি কদিলা প্ৰভু কি কাৰণ ৰাম ৰাম ৰাখো নাহি কেতুক দশ দিশ পাল ঐ ৰাখো নাহি কেতুক দশ দিশ পাল তোক মাৰি আজি মই গুচাই বুজঞ্জাল হৰি ৰাম ৰঘুনন্দন বালি কদিলা প্ৰভু কি কাৰণ বালি কদিলা প্ৰভু বান্ধৱ কৃষ্ণ হে ৰাম 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 এ সুগ্ৰীৱে বুলন্ত দাদা আজি গৰ্ব হেৰা ঐ ইষ্ট গুৰু দেৱতাক মনে তুমি স্মৰা হে ৰাম ভাতৃবধূ হৰি পাপ কৰিলা দুৰ্জন ঐ আয়ুক্ষয় ভৈল দাদা চলা যমৰ সদন এই বোলে বিৰত অধিক তুমি শুনা বালি ৰাই দিনৰ ৰগনে কতো সাগৰক শুকায় এ ৰাম দুয়ো বাহু প্ৰসাৰীয়া ক্ৰোধে বোলে বালি ও বোলে বলহীন পুৰুষৰ বাক্য চতুৰালি ও পলাই না যাবি মাথো ৰণক্ষেত্ৰ এৰি ও ব্ৰহ্মাণ্ডৰ ভিতৰে তোক ৰাখোন তানাই হৰি ৰাম ৰাম ও লাগিল ৰে যুদ্ধ লাগিল ৰে ও বালি সুগ্ৰীবৰ যুদ্ধ লাগিল ৰে লাগিল ৰে লাগিল ৰে বালি সুগ্ৰীবৰ যুদ্ধ লাগিল ৰে ঐ লাগিল ৰে লাগিল ৰে বালি সুগ্ৰীবৰ যুদ্ধ লাগিল ৰে লাগিল ৰে লাগিল ৰে বালি সুগ্ৰীবৰ যুদ্ধ লাগিল আর কুদ্ধে বালি খাল গছ উভারি আনিলা ওই মরক বুলি সুগ্ৰীবৰৰ গাঁৱে প্ৰহাৰিলা ওই লাগিল ৰে বালি সুগ্ৰীবৰ যুদ্ধ লাগিল ৰে আর সুগ্ৰীবে উখাল গছ উভাৰি আনিলা মাৰিল বালিৰ গাঁৱে হুংকাৰ দিয়া লাগিল ৰে বালি সুগ্ৰীবৰ যুদ্ধ লাগিল ৰে
ও আকাশত দেৱগণে দেশন্ত সমৰ ঐ দেশন্ত সমৰ বালি সুগ্ৰীৱৰ যুদ্ধ অতি ভয়ংকৰ লাগিল ৰে বালি সুগ্ৰীৱৰ যুদ্ধ 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 লাগিল ৰে ও ৰাম জয় হৰে কিয়ে জয় জয় হৰি গোপাল গোবিন্দ ৰাম কৃষ্ণ। সুন্দৰকৈ দিহানাম ভাগ পৰিৱেশন কৰাৰ বাবে মই নামাঞ্জলি দিহানাম দলৰ আটাইকেইগৰাকী শিল্পী লৈ আমি যিহেতু অহা কালিলৈ মহাদেৱৰ শিৱৰাত্ৰি, গতিকে এই মঞ্চৰ পৰাই আমি কামনা কৰিছোঁ এই নামৰ জৰিয়তে সমূহ অসমবাসীক মহাদেৱে কল্যাণ কৰক আৰু যাতে দেশখনৰ ভাল হয়, দেহৰ ভাল হয়, এই অনুষ্ঠানৰ যোগেদি আমি তাকেই কামনা কৰিছোঁ। মই পুনৰ শাস্তি ডেঙৰীয়াৰ কাষলৈ আহিছোঁ। আচলতে শিৱৰাত্ৰি বুলি ক'লে দেখা যায় যে কিছু কিছু ক্ষেত্ৰত দেখা যায় এখেতসকল যুৱক, আমি এখেতসকলক আমি শ্ৰদ্ধা জ্ঞাপন কৰিবই লাগিব, যিহেতু এখেতসকলে ওৰেতো জীৱন কষ্ট কৰে আৰু কষ্ট কৰাৰ বিনিময়ত তেখেতসকলে মহাদেৱক আৰাধনা কৰে বা যোনেই যেনেকৈ পাৰে, কোনোবাই যদি শিৱক আৰাধনা কৰে, কোনোবাই দুৰ্গাক আৰাধনা কৰে, কোনোবাই ভগৱান বিষ্ণুক আৰাধনা কৰে। কিন্তু কথা হ'ল আধ্যাত্মিকতাৰ যি নিদৰ্শন আজি যুৱ প্ৰজন্মৰ মাজত সততে কোৱা যায় যে নাই, কিন্তু আমি নাই বুলি কেনেকৈ ক'ম যে এইসকল যুৱ শিল্পী আমাৰ মাজত থাকি আজি দেৱাদিদেৱ মহাদেৱৰ নাম স্মৰণ কৰিছে, খুব সুন্দৰকৈ আধ্যাত্মিকতাৰ নিদৰ্শন তেখেতসকলে দেখুৱাইছে যে তেখেতসকলক দেখি যাতে আন 10জন যুৱকেও যাতে আধ্যাত্মিক দৰ্শনত তেখেতসকল মগ্ন হ'ব পাৰে। মই এই প্ৰশ্নটো মই আপোনাৰ কাষলৈ এই কাৰণেই আনিছোঁ যে আজি কিছু সংখ্যক যুৱক, মই সকলোকে কাকো দোষাৰোপো কৰিবলৈ যোৱা নাই, এটা কথা মই এই মঞ্চখনত যদি নাপাতো ভুল হ'ব, সেইকাৰণে মই আপোনাৰ কাষলৈ আহিছোঁ যে কিছু সংখ্যক জেগাত বা কিছু সংখ্যক যুৱকৰ ক্ষেত্ৰত দেখা যায় যে কিছুসকলে বা ভুলকৈ যদি কোনোবাই শিকাইছে সেইটোও নাজানো, যিহেতু জ্যেষ্ঠ হিচাপে আজিৰ অনুষ্ঠানটোৰ এগৰাকী পৰ্যবেক্ষক, এগৰাকী মাৰ্গদৰ্শক হিচাপে আপুনি আছে। মই আপোনাৰ কাষলৈ আহিছোঁ এই কাৰণেই যে বহু ক্ষেত্ৰত দেখা যায় যে শিৱৰাত্ৰি বুলি ক'লে কেৱল চিলিমত ভাং খাই বা মন্দিৰত ভাং খোৱাটোৱে শিৱৰাত্ৰি নেকি? শিৱৰাত্ৰিত তেনেকুৱা বিশেষত্ব কিবা আছেনে? এই শিলানত ক'বলৈ হ'লে মহাদেৱে এসময়ত যেতিয়া সাগৰ মন্থন কৰিছিল, কালকুট বিষ ওলাইছিল। সেই কালকুট বিষ পান কৰি জগতক ৰক্ষা কৰিছিল, সৃষ্টি ৰক্ষাৰ কাৰণে তেওঁ সেই পান কৰিছিল বিষ। কাৰণ বিষ ওলোৱাৰ লগে লগেই সাগৰ মন্থনত এনেকুৱা এটা ৰূপ ধৰিছিল যে দৈত্যসকলৰ মৃত অৱস্থা হৈছিল আৰু দেৱতাসকলৰো হাহাকাৰ লাগিছিল। তেনে ক্ষেত্ৰত সৃষ্টি ৰক্ষাৰ কাৰণে, দেৱকুলক ৰক্ষা কৰিবৰ কাৰণে মহাদেৱে সেই কাৰ্য কৰিবলগীয়া হৈছিল। বিষ পান কৰিও মহাদেৱে অমৰ হৈ আছিল। আৰু যিজন ভগৱান সদাশিৱই হ'ল ত্ৰিমূৰ্তি, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, এই ত্ৰিমূৰ্তি শ্ৰেষ্ঠ যিজন ভগৱন্ত বুলি কোৱা যায় সেইজনেই হ'ল মহাদেৱ, দেৱাদিদেৱ মহাদেৱ বুলি সেইকাৰণে কোৱা হয়। কিন্তু তেখেতে পান কৰিছিল কালকুট বুলিয়েই যে আজি এতিয়া বৰ্তমানৰ প্ৰজন্মই যদি চিলিমত যদি ভাং ভৰাই শিৱৰাত্ৰি পালন কৰিবলৈ যায়, এইটো বৰ সুবিধাজনক কথা নহ'ব বুলি মই ভাবোঁ। কাৰণ এইটো ভাং খালেই যে সদাশিৱক লাভ কৰিব পৰা হ'ব এনেকুৱা কোনো কথা নাই। কাৰণ অন্তৰাত্মাৰ পৰা যদি ভগৱন্তক ধ্যান ধাৰণাৰ সৈতে ভবা যায়, নিজৰ আত্মা আৰু পৰমাত্মাৰ মিলনটোৱেই হ'ব আচল ভক্তি, আৰু ভগৱান আৰু ভক্তৰ মাজৰ মিলনটো তেনেধৰণৰহে হ'ব বুলি মই ভাবোঁ। জনাইছোঁ যিহেতু আমাৰ মাজত যুৱ পৰ্যবেক্ষক হিচাপে আমাৰ কাষত অমল শৰ্মা আছে, মই তেখেতৰ কাষলৈ আহিছোঁ। মই আপোনাৰ কাষলৈ আহিছোঁ, মই এইকাৰণে আপোনাৰ কাষলৈ আহিছোঁ যিহেতু আপুনি জ্যোতিষ শাস্ত্ৰও চৰ্চা কৰি আছে আৰু লগতে আপুনি
আমাৰ যিখিনি পূজা কৰ্ম, এই কৰ্মখিনিৰ লগতো আপুনি বিশেষতঃ আপুনি যুৱ প্ৰজন্মৰ লগত জড়িত। মই জনাত যে লখিমপুৰ জিলাত চাগে খুব কম সংখ্যকেই অনুষ্ঠান ওলাব যিসকলৰ অনুষ্ঠান অমল শৰ্মাৰ লগত পোনপটীয়া বা আওপকীয়াকৈ হ'লেও জড়িত নহয়। মই সেইকাৰণে যুৱ প্ৰজন্মৰ, যিহেতু আপুনি মই প্ৰতিনিধি বুলিয়ে কৈছোঁ, যুৱ প্ৰজন্মৰ প্ৰতিনিধিগৰাকী আমাৰ কাষত আছে অমল শৰ্মা, মই তেখেতৰ কাষলৈ আহিছোঁ। আচলতে শাস্ত্ৰী ডাঙৰীয়ে ক'লে যে মহাদেৱে কালকূট বিষ প্ৰাণ কৰি পেলাই যি সৃষ্টি ৰক্ষা কৰিছিলে। মই এইকাৰণেই আপোনাৰ কাষলৈ আহিছোঁ, কাৰণ আপোনাৰ মুখলৈ বাট চাই ৰ'ব যুৱ প্ৰজন্মই যে যি শিৱৰাত্ৰি পূজা, শিৱক আমি যেনেধৰণে আৰাধনা কৰিব লাগে, আমি ক'ৰবাত যুৱ প্ৰজন্ম বিপথে পৰিচালিত হৈছে নেকি? যে শিৱৰাত্ৰি বুলি ক'লেই যে আমি যে ভাং খাই পেলাই পাতিব লাগিব, বা শিৱৰাত্ৰি বুলি ক'লেই যে তেনেকুৱা ধৰণে আয়োজন কৰিব লাগিব, তেনেকুৱা ক'ৰবাত আমাৰ কেৰণ আছে নেকি? মই যিহেতু আপুনি যুৱ সমাজৰ এজন প্ৰতিনিধি, গতিকে আপোনাৰ মুখলৈ যুৱ প্ৰজন্মই চাই ৰ'ব, আপুনি অকণমান যদি কয় ভাল লাগিব। সম্পূৰ্ণ মিছা কথা। কাৰণ ভাং খালে যে শিৱ পাব সেইটো নহয়। শিৱক পাবলৈ হ'লে যথেষ্ট আপোনাৰ পূজা সেৱা আমাৰ কৰাৰ বিধিমতে আছে। গতিকে ভাং নাখালেও দেৱতাক আমাৰ মানে শিৱ বাবাক পাব পাৰি। ভাং খালে যে আমাৰ শিৱ বাবা পাব সেইটো নহয়। আৰু এতিয়া দেখা যায় আমাৰ যুৱ প্ৰজন্মৰ এই শিৱৰাত্ৰিৰ দিনা বহুত যুৱ প্ৰজন্ম আহি পেলাই শিৱৰাত্ৰিত হেৰি কৰে, মানে বিভিন্ন ধৰণৰ ভাঙৰ এটা খোলাই পাতি লয়। এইটো কিন্তু মানে বৰ ভাল লক্ষণ নহয়। ইয়াৰ পৰা ভৱিষ্যত প্ৰজন্মৰ মানে নৱপ্ৰজন্মৰ কাৰণে কিন্তু বেয়া আৰ্হিহে হ'ব। কিন্তু ভাং খালে, ভাং নোখোৱাকৈও দেৱক পাবই। মহাদেৱক পোৱাৰ ঢেৰ হেৰি আছে। ভাং খালে যে পাব এইটো কথা নহয়। আৰু ভাংটো এইটো আচলতে মাধ্যম হ'ব নালাগে দেই। এইটো মই মানে যুৱ প্ৰজন্মৰ প্ৰতি এটা মই আহ্বান জনাইছোঁ। ভাংটো প্ৰাধান্য প্ৰধান ভাংটো নহয়, প্ৰধান পূজা দেৱতাক পাবলৈ হ'লে যিটো আমাৰ নীতি কাষ্টা আছে, যিমতে পাব লাগে, তাত মন্দিৰত গৈ পেলাই পূজা অৰ্চনা কৰি পেলাই দেৱতাক পাব পাৰি। কিন্তু ভাং খালে যে দেৱতা পাব সেইটো কিন্তু মই আপোনাৰ কৰিলে এইকাৰণে বিষয়বস্তুটো আপোনাক কৰিলে এইকাৰণে আনিছোঁ। আপুনি দোষাৰোপ কৰিব কাক? নিশ্চয় চাগে বুজা পৰাত ক'ৰবাত আমি বুজাব পৰা নাই, বা আপোনালোকৰ দৰে জ্যেষ্ঠসকলে চাগে কাৰোবাক মানে বুজাব পৰা নাই। তেনেকুৱা এটা আওপকীয়াৰ গতি লৈয়ে চাগে এনেকুৱা এটা গতি লৈছে। মই কথাটো এইকাৰণে মই উপস্থাপন কৰিছোঁ। আপুনি যিহেতু আমাৰ মাজত আছে, এতিয়া বেয়া বুলি আমি কাক ক'ম? আপুনি যদি চাই, এখেতসকল যুৱক, আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত যুৱকসকল আছে। যুৱকসকলে খুব সুন্দৰভাৱে আপোনালোকৰ সন্মুখতে দিহানাম পৰিৱেশন কৰিছে। অপূৰ্ব সৃষ্টি। আজিৰ দিনটো আমি বিশেষভাৱে উদযাপন কৰিছোঁ, দিহানাম গাইছে তেখেতসকলে। এই দিহানাম জানো যুৱ সমাজে প্ৰতিনিধিত্ব লোৱা নাই? তেখেতসকলে প্ৰতিনিধিত্ব লৈছে। তেখেতসকলক অনুকৰণ কৰি তেখেতসকলৰ লেখীয়া 10জন ল'ৰা দিহানাম গাবলৈ ওলাই আহিব। মই এইকাৰণে কৈছোঁ যে আমি তেনেকৈ নকৰি আজি আমি যিধৰণে আমি দিহানাম, আজি মঞ্চত গোটেইকেইজন যুৱক জ্যেষ্ঠ হিচাপে মই শাস্ত্ৰী ডাঙৰীয়াক মাতিছোঁ, আমন্ত্ৰণ জনাইছোঁ, আহিছে তেখেত। গতিকে যুৱক সমাজে যিটো প্ৰতিনিধিত্ব লৈ পেলাই আজি ওলাই আহিছে, এখেতসকলক আপুনি সুধিলে গম পাব, প্ৰত্যেকেই নিজৰ নিজৰ কৰ্মক্ষেত্ৰখনৰ লগত জড়িত। মই জানো প্ৰায়কেইজনৰ বিষয়ে। কেতিয়াবা যদি তেখেত নিজস্ব বিষয়ত দায়িত্বত থাকিও তেখেতে কেতিয়াবা কৃষিভূমিত দেখা পাইছে, ৰাতিলৈ কিন্তু তেখেত 12 বজালৈকে আপুনি কোনোবা এটা নামঘৰত, মই ধনৰ কথা কৈছোঁ, নামঘৰত আপুনি ভাগৱতৰ অনুষ্ঠানত দেখা পাব ৰাতিলৈকে। ৰাতিপুৱালৈকে তেখেতে পাঠ কৰিবলৈ আহে। আধ্যাত্মিক চৰ্চাৰ অপূৰ্ব নিদৰ্শন। আৰু কাষতে যিগৰাকী দেখিছে তেখেত হ'ল একক বুলি মই এইটো কাৰণে কৈছোঁ যে তেখেতৰ কণ্ঠত আপোনালোকে এইটো উপভোগ কৰি যিসমূহ গীত আছে, মানে দিহানামেই হওক বা দেহ বিচৰা গীতেই হওক বা টোকাৰী গীতেই হওক, সেইসমূহ তেখেতসকলে যুৱ প্ৰজন্ম যদিও সংৰক্ষণ কৰিছে, তেখেতসকল পশ্চিমীয়া সংস্কৃতিৰ প্ৰতি আকৃষ্ট হৈ যোৱা নাই। মই এইটোহে কৈছোঁ যে তেখেতসকল যেতিয়া ওলাই আহিছে, আন 10জন ওলাই আহিব। গতিকে আপুনি কি আহ্বান জনাব যে তেখেতসকলৰ দৰে আন 10জন ওলাই আহক, যে আমাৰ পূজা কৰাৰ প্ৰক্ৰিয়াটো ভুল হৈ আছে, যে ভুল বুজিব নালাগে, তেনেকৈ কিবা আহ্বান জনাবনে এই মঞ্চৰ পৰা? এইটো এনেকুৱা, আমাৰ যুৱ প্ৰজন্মসকলক এতিয়া নাম ধৰ্ম, তেখেতসকলে নাম ধৰ্ম মানে দিহানাম গালে বা শিৱৰ নাম গালে, নাম গায়ো মানে শিৱ পাব পাৰি, পূজা অৰ্চনা কৰিলেও শিৱ পাব পাৰি। কিন্তু মই আপোনাক বৰুৱাদেৱে এটা কথা ক'ব বিচাৰিছোঁ, এতিয়া আপুনি লক্ষ্য কৰে নকৰে নাজানো, শিৱৰাত্ৰিৰ দিনা প্ৰতিজোপা বৰগছৰ তলত শিৱক আৰাধনা কৰে, কেৱল ভাঙৰ কাৰণে।
নৱপ্ৰজন্মই মানে ভাং খোৱাৰ যিটো এটা মানে পৰম্পৰা বা গতানুগতিক এটা হৈ আহিছে, কেইটামান ল'ৰা গোট খাই পেলাই ভাং খাই পেলাই শিৱক পাবলৈ বিচাৰে। এতিয়া যিমান বৰগছ আছে আপুনি চাব, এইবাৰ শিৱৰাত্ৰিৰ দিনা চাব, তাতে ৰঙা ফ্লেগ এখন মাৰি 4-5টা ল'ৰাই তাতে এটা ভাঙৰ আড্ডা কৰে। কিন্তু তেওঁলোকে আধ্যাত্মিকতাৰে ভগৱানক পাবলৈ ইচ্ছা নকৰে, কিন্তু ভাং খায়ে পাবলৈ বিচাৰে। কিন্তু মই নৱপ্ৰজন্মৰ প্ৰতি এটা এতিয়া এখেতসকলে যিটো নাম গালে বৰ সুন্দৰ গাইছে, গতিকে আধ্যাত্মিকতাৰে যিটো নাম গালেও ভগৱানক পায়। গতিকে মই নৱপ্ৰজন্মক এটাই আহ্বান জনাইছোঁ, তেওঁলোকে নাম ধৰ্ম কৰি আধ্যাত্মিকতাৰে তেওঁলোকে ভগৱানক শিৱ বাবাক পাবৰ কাৰণে। খুব সুন্দৰ। আচলতে আমি শৰ্মা ডাঙৰীয়া আৰু শাস্ত্ৰী ডাঙৰীয়াৰ পৰা যিখিনি উত্তৰ পাইছোঁ, নিশ্চয় যুৱ প্ৰজন্মৰ কাৰণে খুব সুন্দৰ বাৰ্তা হ'ব, খুব সুন্দৰ বাৰ্তা তেখেতসকলে প্ৰেৰণ কৰিছে। আমি দুয়োগৰাকীলৈ ধন্যবাদ জনাইছোঁ। আমি আকৌ এটা নামৰ মাজলৈ যাম, তাৰ মাজত অকণমান সময় ল'ব বিচাৰিছোঁ আমি বাণিজ্যিক বিৰতি, তাৰপিছত আকৌ লগ হ'ম। বাৰু গাড়ী শিকিব বিচাৰে নেকি? নাৰায়ণপুৰবাসীৰ কাৰণে এতিয়া আৰু কোনো চিন্তা নাই। গাড়ী শিকিবলৈ এতিয়া আৰু দূৰলৈ যোৱা কোনো প্ৰয়োজন নাই। আপোনালোকৰ নিচেই কাষতে এতিয়া উপলব্ধ ড্ৰাইভিং স্কুল। নাৰায়ণপুৰৰ পিছলাগুৰি গেছ এজেঞ্চি ওপৰ মহলাত থকা ড্ৰাইভিং স্কুলত এতিয়াৰ পৰা শিকিব পাৰিব গাড়ী চলোৱা। বিভিন্ন ধৰণৰ গাড়ীৰ লগতে মটৰচাইকেল চলোৱাও শিকিব পাৰিব এই স্কুলত। অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ আগবঢ়াব এই স্কুলত। প্ৰশিক্ষণ ল'বৰ বাবে যোগাযোগ কৰক 9957481148 অথবা 6001006084 নম্বৰত। আমি এই অনুষ্ঠানৰ লগতে সংগতি ৰাখি মহাদেৱ শিৱৰ এটি নাম গাবলৈ আৰম্ভ কৰিছোঁ। কিবা ভুল হ'লে ক্ষমা কৰিব। এই ৰাম নমো শিৱ কৈলাশপতি অগতি ৰগতি ও কৰা কৃপায়ে কহবাৰ ও কাকুতি কৰিছোঁ ঐ চৰণ চুই মাতিছোঁ ও দেখা দিয়া দেৱ হৰি ও কৃপা কৰা দেৱ হৰি। হৰ হৰ মহাদেৱ। এরাম কৈলাসতে নাচে শিৱই ডম্বৰু বজাৰ ঐ কাৰ্তিকন নিদ্ৰাত মগ্ন ভাঙৰ লাডু খায় ও নন্দী ভিঙি পাৰ্বতীয়াই নাচে হালে জালে ঐ ষষ্ঠী যোগিনী আজি তাতে আহি নাচে ঐ ষষ্ঠী যোগিনী আজি তাতে আহি নাচে ৰাম নাম কৈলাসতে নাচে শিৱ ডম্বৰু বজাৰ কাৰ্তিকন নিদ্ৰাত ভাঙৰ লাডু
ৰাম ৰাম কৈলা কলে কিনো চাবা শিৱ পতা বাৰী ভোলা তুলি ভাগ মুহিনী জংঘলী ভোলা তুলি ভাগ মুহিনী জংঘলী ঐ মাজে মাজে জিলিকিছে তাতে ফুল মুহিনী ৰাম ৰাম মাজে মাজে জিলিকিছে তাতে ফুল মুহিনী বম বম কৈলাশতে নাচে শিৱ ডম্বৰু বজায় কাৰ্তিক গণ নিদ্ৰাত মগ্ন ভাঙৰ লাৰু নন্দী ভিঙি পাৰ্বতীয়া নাচে হালে জালে চৌষষ্ঠি যোগিনী আজি তাতে আহি নাচে ৰাম ৰাম চৌষষ্ঠি যোগিনী আজি তাতে আহি নাচে কতে নাচে শিৱ ডম্বৰু বজায় কাৰ্তিক গণ নিদ্ৰাত মগ্ন ভাঙৰ লাৰু খায় নন্দী ভিঙি পাৰ্বতীয়াই চাচে হালে জালে চৌষষ্ঠি যোগিনী আজি তাতে বৈষ্ণৱ কৃষ্ণ খুব সুন্দৰভাৱে আকৌ এটা নাম আমি উপভোগ কৰিলোঁ পুনৰবাৰ আমি নামাঞ্জলি দিহানামৰ দলটিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলে ইমান সুন্দৰ সুন্দৰ নাম আমাক শুনোৱাৰ লগতে দৰ্শকসকলকো শুনাইছে আৰু আজি মঞ্চখন সজীৱ কৰি ৰাখিছে খুব সুন্দৰকৈ শিৱৰ মহাদেৱৰ আৰাধনা কৰিছে ধন্যবাদ জনাইছোঁ মই পুনৰ শাস্ত্ৰী ডাঙৰীয়াৰ কাষলৈ আহিছোঁ যিহেতু পূজা বুলি ক'লে কিছুমান বিধি বা নিয়ম থাকে গতিকে যিহেতু অহা কালিলৈ দেৱাদিদেৱ মহাদেৱৰ পূজা গতিকে এই মুহূৰ্তত যদি আপুনি অকণমান কয় যে দেৱাদিদেৱ মহাদেৱক পূজা অৰ্চনা কৰিবলৈ বা মহাদেৱক পাবলৈ কেনেদৰে আৰাধনা কৰিব লাগিব বা পাব পাৰি যিকোনো এটা অনুষ্ঠানৰ আগদিনা হবিচ কৰিব লাগে হবিচান্ন খাব লাগে পূজাই হওক নামেই হওক শ্ৰাদ্ধই হওক যেনেকুৱা যি অনুষ্ঠানেই নহওক আগদিনা এই হবিচান্ন কৰিব লাগে আৰু যেতিয়ালৈকে সৈতে এই কৰ্মটো শেষ হৈ নাযায় তেতিয়ালৈকে ব্ৰতৰ মাজতে থাকিব লাগে এই শিৱৰাত্ৰি আহি আছে শিৱৰাত্ৰিৰ অহা বুধবাৰে ৰাতিপুৱা 9:43 পৰা আৰম্ভ কৰি বৃহস্পতিবাৰে ৰাতিপুৱা 8:31 সৈতে এই কালচোৱাত চতুৰ্দশী থাকিব মহাশিৱ চতুৰ্দশী সদাশিৱৰ পূজা হ'ব বিভিন্ন স্থানত গতিকে এই পূজাভাগ কৰিবলৈ যাওঁতে অকল ব্ৰতত থাকিলেই নহ'ব পূজাৰ যিটো ক্ৰম পূজাভাগ কৰিবলৈ যাওঁতে ভূতশুদ্ধি প্ৰাণায়াম ন্যাস এইবিলাকৰ মাজেদি অৰ্থাৎ নিজৰ দেহটোক এইখিনি শুদ্ধ কৰাৰ ব্যৱস্থা তাৰপিছত দেৱতাৰ ধ্যান লৈ দেৱতাৰ পূজা কৰি বিশেষকৈ এই শিৱৰাত্ৰিৰ ৰাতি যি পূজাভাগ কৰা হয় ইয়াত 4 পহৰ চতুৰ্পহৰ বুলি কোৱা হয় 4 পহৰত এই সদাশিৱৰ পূজাভাগ কৰা যায় শিৱৰাত্ৰি মহাশিৱৰাত্ৰিৰ দিনা ডাঙৰ ডাঙৰ মন্দিৰবিলাকত আপোনালোকে দেখা পাব যে শিঙৰি গুপ্তেশ্বৰ মন্দিৰ শিৱসাগৰৰ শিৱদৌল অগ্নিনাভ মন্দিৰ তেজপুৰৰ মহাভৈৰৱ গুৱাহাটী শুক্লেশ্বৰ এনেকৈ
যিমানবিলাক মন্দিৰ আছে, অৱশ্যে মই যোৱা কেইটা মন্দিৰৰ কথাহে মই ইয়াত উল্লেখ কৰিলোঁ। শিৱৰাত্ৰিত এই কেইটা জেগালৈ মই গৈ নিজে অনুভৱ কৰি আহিছোঁ কাৰণে কৈছোঁ। 4 প্ৰহৰত পূজা হয়। প্ৰথমতে গাখীৰেৰে স্নান কৰাই শিৱলিংগক, তাৰপিছত দৈৰে, তাৰপিছত ঘিউ, তাৰপিছত মৌ। 4 প্ৰহৰত 4টা সামগ্ৰীৰ সৈতে এইবিলাকে এই স্নানটো কৰাই, তাৰপিছত সেই অনুপাতে বিশেষ বিশেষ ধৰণৰ পূজাবিলাক হয়। 4 প্ৰহৰতে গোটেই ৰাতি এই মহাশিৱৰাত্ৰি পূজাভাগ কৰিব লাগে। আনহাতে পূজাৰীসকলেও যি ব্যৱস্থা আছে, বিধি আছে, বিধি ব্যৱস্থাৰ মাজেদি পূজা কৰিব লাগে। স্তৱ স্তুতি গাই সদাশিৱক মনৰ বাঞ্ছা পূৰণৰ কাৰণে সকলোৱে কামনা কৰে আৰু নামতীসকলেও নামৰ মাজেদি ভগৱন্তক পাবলৈ চেষ্টা কৰে। এয়া হ'ল আমাৰ আধ্যাত্মিক এটা ব্যৱস্থা। ইয়াৰ মাজেদি আমি মহাশিৱৰাত্ৰিৰ পূজা। এতিয়া মহাশিৱৰাত্ৰি বুলি ক'বলৈ গ'লেই বহু কথা আহি পৰে মনলৈ, যে ব্ৰহ্মই প্ৰথম যেতিয়া সৃষ্টি তৈয়াৰ কৰিছিলে, সৃষ্টি কৰিবলৈ যাওঁতে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ 3জনক মানে সৃষ্টি কৰিবলগীয়া হ'ল। সৃষ্টিৰ ৰহস্যৰ কথা ক'বলৈ যাওঁতে ব্ৰহ্মা আৰু শিৱই যেতিয়া চাওঁতে যেতিয়া সদাশিৱক চিন্তা কৰিলে, সদাশিৱই স্তম্ভৰূপে মহালিংগৰূপেৰে আহি পেলাই তেওঁলোকৰ সন্মুখত জ্যোতিষ্মান হ'লহি। আৰু সেই সময়তেই সেই ৰূপটোক, তেতিয়ালৈকে সদাশিৱই নিজৰ ৰূপ ধৰা নাই, লিংগ আকাৰে আছিলে। আৰু সেই লিংগত প্ৰথম ব্ৰহ্মাই পূজাভাগ আৰম্ভ কৰিলে। সেয়াই আছিল ফাগুন মাহৰ কৃষ্ণা চতুৰ্দশী তিথি। বছৰটোত 12টা কৃষ্ণপক্ষৰ চতুৰ্দশী পোৱা যায়। প্ৰত্যেক মাহতে এই পূজাভাগ কৰিব পাৰি। কিন্তু এই শিৱৰাত্ৰিক মহাশিৱৰাত্ৰি বুলি কোৱাৰ অৰ্থটো হ'ল যে প্ৰথম ব্ৰহ্মাই সৃষ্টি কৰি এই দিনটোক পবিত্ৰ কৰি দিলে। আৰু তেতিয়াৰ পৰাই সদাশিৱক লিংগ আকাৰেৰে পূজা কৰা হয়। আৰু এইবিলাকেই হ'ল পূজাৰ বিধিয়ে লিখা আছে, আৰু সেই অনুপাতে পূজাৰ বিধান আছে। সেইমতে পূজাখিনি কৰিবলগীয়া হয়। আৰু ভক্তই মনোবাঞ্ছা পূৰণৰ কাৰণে ফল মূল, কল, কুঁহিয়াৰ এনেকৈ উপকৰণ আৰু ফুল, তুলসী, দুবৰি, বেলপাত, বিশেষকৈ ধুতুৰা, কনক চম্পা, দৰণ, বেলপাত আৰু দুৰ্বা, এইকেইটা বিশেষ বস্তু বোলে জলং, তুয়ং, ফলং, এইবিলাক বস্তুৱেই হ'ল মানে সদাশিৱ সন্তুষ্ট হোৱাৰ আহিলা। সদাশিৱ আশুতোষ বুলি কোৱা যায়। অতি সহজতে সন্তুষ্ট হয় আৰু অতি কম সময়ৰ ভিতৰতে খঙো উঠে। তেওঁ যেতিয়া খং উঠিলে আৰু নিস্তাৰ নাই, যিহেতুকে তেওঁ ধ্বংসৰ প্ৰতীক। তেওঁ ধ্বংসও কৰিব পাৰে, কাৰণ সৃষ্টিৰ দায়িত্ব যেনেকৈ ব্ৰহ্মাই ল'লে, পালনৰ দায়িত্ব বিষ্ণুৱে ল'লে, আৰু সংসাৰৰ দায়িত্ব মহাদেৱ বা সদাশিৱক দিলে। গতিকে তেওঁ ৰুষ্ট হ'লে জগত ৰুষ্ট হৈ যাব, ধ্বংস হৈ যাব পাৰে। আৰু তেওঁ সন্তুষ্ট হ'লে গোটেই জগত সন্তুষ্ট হৈ থাকিব পাৰে, শান্তিৰে থাকিব পাৰে জগত। গতিকেহে এই পবিত্ৰ দিনটোত আমি সকলোৱে সদাশিৱৰ শ্ৰীচৰণত গন্ধ, পুষ্প, ধূপ, দীপ, নৈবেদ্য আদি প্ৰদান কৰি আমাৰ মনৰ অভিলষিত কামখিনি, অৰ্থাৎ সংকল্প বুলি কোৱা যায় অভিলষিত কৰ্মক, এইখিনি কৰি পেলাই আমি সংসাৰত সুখে সন্তোষে থকাৰ আমি কামনা কৰোঁ। নিশ্চয়কৈ খুব গুৰুত্বপূৰ্ণ কেইটামান বিষয় উপস্থাপন কৰিছে। যিহেতু এটা নজনা কথা বুলি মই এইটো কাৰণে কৈছোঁ, যিহেতু ভাদ মাহৰ এটা বিশেষ দিনটো কৃষ্ণক যদিও আমি প্ৰতিদিনেই থকা গোসাঁই ঘৰত বন্তি জ্বলাওঁ, কিন্তু কৃষ্ণ অষ্টমী পতা হয়। আৰু শিৱৰাত্ৰি কি কাৰণে পতা হয় এই কথাটো হয়তো বহুতে জনা নাছিলে, যে সকলোৱে যিসকলে মহাদেৱক আৰাধনা কৰে সকলোৱে বন্তি গছি জ্বলায়। তাৰপিছতো এই ফাগুন মাহৰ বিশেষ দিনটোত শিৱ পূজা পতা হয়। কিয় পতা হয় সেয়া আপোনালোকে শাস্ত্ৰীদেৱৰ মুখেৰে জানিলে। টোকাৰীখন যেতিয়া হাতত আছে, এটি যদি টোকাৰী গীত নুশুনো আজিৰ অনুষ্ঠানটো আধৰুৱা হৈ ৰ'ব। আমি এটি টোকাৰী গীতৰ মাজলৈ যাব ওলাইছোঁ। মহাদেৱ আহিছে ডম্বৰু
বজাইছে হৰি বিকানো মাগিছাকি আর বিকা মই মাগানাই মবন্ত রাজা উমাগেছো তোমার জি উমাগেছো তোমার জি মহাদেবাইতে ডম্বৰু বজাইছে হৰি বিকানো মাগিছাকি বিকা মই মাগানাই মবন্ত ৰাজা মাগেছো তোমাৰ জি মাগেছো তোমাৰ জি আচলতে মই আগতে কৈছোঁ যে আজি আমাৰ অনুষ্ঠানটো একক আৰু অনন্য, এইকাৰণে একক আৰু অনন্য দিছোঁ। আমি আজি ইয়াত কেৱল মহাদেৱ শিৱৰাত্ৰিৰ দিনা ভাং খোৱাৰ কথা পতা নাই, আমি পাতিছোঁ বিশেষভাৱে যে আমি যুৱ প্ৰজন্মৰ মাজত যিসমূহ প্ৰতিভা আছে সেই প্ৰতিভাসমূহ কেনেধৰণে তেখেতসকলে আলোকপাত কৰিছে সেয়াও চাইছোঁ।
আগৰ আমাৰ জ্যেষ্ঠসকলে মহাদেৱ শিৱক কেনেদৰে পূজা অৰ্চনা কৰিছিলে সেইখিনি কথাও আমি পাতিছোঁ। খুব সুন্দৰ এটা গীত আচলতে ধুঁৱলি কুঁৱলী আজিৰ নামাঞ্জলি শিল্পীসকলে মুক্তি দিব আৰু 2টা দিনৰ পিছতেই। গতিকে তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ এইকাৰণে, যিহেতু ইমানখিনি কৰ্মব্যস্ততাৰ মাজত যিহেতু ধুঁৱলি কুঁৱলী গীতভাগ ৰাইজৰ মাজলৈ আগবঢ়াই দিছে। আশা কৰোঁ ৰাইজেও সেই নামাঞ্জলি দলটোক মৰম দিব, আঁকোৱালি ল'ব। মই আপোনাৰ কাষলৈ আহিছোঁ। ইমান এটা ধুনীয়া কনচেপ্ট যে ব্যস্ত থাকিও মানুহে কাম কৰিব পাৰে। ব্যস্ততা আপোনালোকৰ প্ৰত্যেক দিনেই, ব্যস্ততাৰ তাগিদাত পৰিও যে আপোনালোকে প্ৰত্যেক দিনাই এনেকুৱা নতুন নতুন কামবিলাক কৰি যায়, উৎসাহ পায়, সেয়া চবতকৈ ডাঙৰ কথা। যিহেতু আগতে উল্লেখ কৰিলে, মই চাচি ডাঙৰীয়াই উল্লেখ কৰিছে যে ভাং আৰু ধতুৰা মহাদেৱে কেতিয়া বিষ পান কৰিছিলে সেই কথাও, কালকুট বিষ যেতিয়া ওলাইছিলে সাগৰ মন্থনত পান কৰিছিলে, সৃষ্টি ৰক্ষা কৰিছিলে, সেই কথাও চাচি ডাঙৰীয়াই খুব সুন্দৰকৈ উল্লেখ কৰিলে। কিন্তু আমি ধুঁৱলি কুঁৱলী যিটো গীত, এই গীতটোত ভাং আৰু ধতুৰাৰ যি সংমিশ্ৰণ দেখিবলৈ পালোঁ। মই এইকাৰণে আপোনাক সুধিছোঁ যাতে এটা সুস্থ বাতাবৰণ এই গীতটোৰ যোগেদি আপুনি দিব পাৰে। কি ক'ব? মই টুডে লাইভৰ সমূহ কৰ্মকৰ্তালৈ অশেষ ধন্যবাদ জনাইছোঁ। আপুনি যিটো কথা উপস্থাপন কৰিলে ভাল লাগিছে কথাটো। আমাৰ যিটো গীতটো ধুঁৱলি কুঁৱলী, তাৰ পৰিকল্পনাও ঠিক আমি তেনেকৈ কৰিছোঁ। এতিয়া আজি অলপ দিনৰ আগত ছ'চিয়েল মিডিয়াত এটা কথা বহুত ভাইৰেল হৈছিলে। এজন আমাৰ সনাতনী তেখেত ব্যাখ্যাকাৰক, তেখেতে কৈছে যে ভাং বোলা বস্তুটো কোনো হিন্দু শাস্ত্ৰত নাই। কিন্তু মই তেতিয়া মই ছ'চিয়েল মিডিয়াত তেখেতক মই পোনপটীয়াভাৱে প্ৰশ্ন কৰিছোঁ যে আপুনি হিন্দু ধৰ্মৰ বা সনাতন ধৰ্মৰ কিমানখন শাস্ত্ৰ অধ্যয়ন কৰিছে? নে আমাৰ অসমত পোৱা কীৰ্তন, ভাগৱত, গীতা, নামঘোষা, ৰত্নাৱলী, ভক্তি প্ৰেমাৱলী ইত্যাদি গ্ৰন্থকেইখন পঢ়ি নিজকে সৰ্বা বুলি ভাবিছে? নে গোটেই সমস্ত সনাতন ধৰ্মৰ গ্ৰন্থবিলাক আপুনি অধ্যয়ন কৰি চাইছে জানো? কিন্তু হয়, বেদত উল্লেখ আছে ভাং মহাদেৱৰ প্ৰসাদ, কিন্তু প্ৰসাদহে। আজি গণেশৰ প্ৰসাদ দুবৰি তেখেতৰ প্ৰিয় ভক্ত দুবৰি, তেওঁ কৈছে দুবৰি যদি দিয়ে মই গণেশ অতি সহজেই সন্তোষ হয়। তেতিয়াহ'লে গণেশৰ ভকতসকলে জেপে জেপে কি দুবৰি বনলৈ ঘূৰি ফুৰিবলগীয়াটো যুক্তি নেকি? এটা শুনক আপোনালোকে, আজি কোনোবা এজন সনাতনী ধৰ্মৰ দেৱৰ এটা প্ৰসাদ আছে বা উল্লেখ আছে, সেই প্ৰসাদটোৰ শিৱক কেনেকৈ আমি উপাসনা কৰিম তাৰো পদ্ধতি আছে। প্ৰসাদটো গ্ৰহণ কৰাৰো নিশ্চয় এটা পদ্ধতি থাকিব। এইটো নহয় যে শিৱ ভক্ত হ'লেই ভাং খাব লাগিব। আৰু বৰ্তমান সমাজত সকলোতকৈ অপ্ৰিয় সত্য কথাটো হৈছে কি জানেনে? শিৱ ভক্ত বুলি ক'লেই ভঙুৱা। কোনো এইটো অসত্য বুলি প্ৰমাণিত কৰিব নোৱাৰে। কোনোবা এজন যুৱ প্ৰজন্মই যদি কৈছে মই মহাদেৱৰ ভক্ত, ওচৰৰ পাজৰৰ মানুহসকলৰ দৃষ্টি তাৰ কাৰণে এনেকৈ যাব যে ই ভঙুৱা, ই ভাং খাবৰ কাৰণে মন্দিৰত গৈছে আৰু সেইকাৰণে ই মহাদেৱৰ ভক্ত। কিন্তু এই কথাটো সম্পূৰ্ণৰূপে অসত্য। ভাং বোলা বস্তুটো এনেকুৱা, ভাং বস্তুটো এটা গুটি বস্তু। যদি আমি বিশ্লেষণ কৰি চাওঁ, তাক আমি মাটিত দিছোঁ, পানী বায়ু তাৰ সংমিশ্ৰণ হৈছে, তাৰ পৰা এজোপা গছ হৈছে। সেইটো হৈছে প্ৰাকৃতিক এটা বস্তু। তাক আকৌ ইলিগেল ঘোষণা কৰিবলৈ আমাৰ ভাৰত চৰকাৰ, আমি সেইখিনি ক'বলৈ নাযাওঁ, চৰকাৰৰ আমি যিখিনি পালন কৰিব লাগিব। কিন্তু যুক্তিসংগতভাৱে যদি চাবলৈ যাওঁ, 1985 ৰাজীৱ গান্ধী চৰকাৰ দিনত ভাৰতত আমাৰ গাঞ্জাক ইলিগেল ঘোষণা কৰা হৈছে। কি কাৰণে ঘোষণা কৰা হৈছে তাক যদি আমি গুগলত চাওঁ পোৱা যাব। আৰু ঘোষণা কৰা, এইটো ইলিগেল ঘোষণা কৰাৰ কাৰণে যথেষ্ট ভাল হ'ল, সেইটো আমাৰ এতিয়াও তথাপি ভাল হ'ল বুলি আমি ক'ব পৰা নাই। মানে বৰ্তমান সমাজখনত আমাৰ শাস্ত্ৰী ডাঙৰীয়া অলপ আগত এইখিনি কথা কৈ গ'ল, বা এই মোৰ অগ্ৰজ জ্যেষ্ঠ ককাইদেউ ক'লে কথাখিনি যে শিৱৰাত্ৰি বুলি ক'লে বৰগছ বা এজোপা গছৰ তলত কেইজনমান যুৱক বহি ভাং এনেকৈ সেৱন কৰি থকাটোকে বুজায়। সেইটো নহয়। মহাদেৱক পূজা সেইদৰে নকৰে। মৃকেন্দু ঋষিৰ পুত্ৰ মাৰ্কেন্দৰ যেতিয়া 18 বছৰ বয়সত তেওঁ আয়ুক্ষয় হ'ব বুলি কৈছিল, তেতিয়া সেই মাৰ্কেন্দ ঋষিয়ে গৈ শিৱলিংগ প্ৰতিস্থাপন কৰি তাত এভাগ মন্ত্ৰ তেওঁ উচ্চাৰণ কৰিছিলে, মহামৃত্যুঞ্জয় মন্ত্ৰ হিচাপে সেইটো
আজিও পৰিলক্ষিত আৰু তাৰ ওপৰত ময়ো সাহিত্য জগতত এটা লিখা আগবঢ়াইছিলোঁ। চ' সেই ভাগ ওম ত্ৰয়ম্বকম যজামহে সুগন্ধিম পুষ্টিবৰ্ধনম উৰ্বাৰুকমিবা বন্ধানন মৃত্যুৰ মোক্ষিয়মামৃতত। মহাদেৱক উপাসনা কৰাৰ এনেকুৱা কিছুমান পদ্ধতি আছে যিবোৰ বহুতে নাজানে, কিন্তু অকল এটা কথাতে লাগি থাকে, সেইটো হৈছে যে ভাং। এটা কথাই মানে ভাং। মহাদেৱৰ উপাস্য মানে যে ভাং, সেই কথাটো কিন্তু ক'তো উল্লেখ নাই। আকৌ এনেকুৱা নহয় যে হিন্দু শাস্ত্ৰত উল্লেখ নাই, উল্লেখ আছে। উল্লেখ থাকিলে বুলি যে ভাং খাব লাগিব তেনেকুৱা কথা নহয়। সন্ন্যাসীসকল, এতিয়া সাধু সন্ন্যাসীসকলে তেওঁলোকে ভাং ধপাত বা তেওঁলোকে সেৱন কৰে, তেওঁলোকৰ লগত আমাৰ জীৱনটো মিলাই চাব আমি নোৱাৰোঁ। তেওঁলোকে সমস্ত মোহ মায়া সমস্ত ত্যাগ কৰি তেওঁলোকে এটা জীৱন তেওঁলোকে অতিবাহিত কৰিছে। চ' তেওঁলোকে ভাং সেৱন কৰিছে, ধতুৰা সেৱন কৰিছে, তোমাৰ মোৰৰ কাৰণে সেইখিনি নহয়। মহাদেৱে বিষ লৈছিলে। বিষ লোৱাৰ পিছত স্বয়ং নাৰায়ণে গৈ তেওঁক প্ৰশ্ন কৰিছিলে যে প্ৰভু আপুনিনো বিষখিনি গলত কিয় স্থান দিলে? এতিয়া মহাদেৱে কৈছে হৃদয়ত আপুনি আছে নহয়। কথাটো বুজি পালে নে বাৰু? যে হৃদয়ত আপুনি আছে, আপোনাৰ ঠাইত মই বিষ কেনেকৈ ৰাখিম? চ' দেৱাদিদেৱ মহাদেৱৰ চিন্তাধাৰা ইমান ওপৰত, আৰু আমাৰ ভক্তসকলৰ চিন্তাধাৰা চাওকচোন ক'ত। আৰু এই বস্তুটো যদি ভাৰত চৰকাৰে যদি, মোৰ বোধেৰে কৈছোঁ দেই, এইটো মই ৰাইজৰ মতামত নাজানো, যদিহে 1985 চনত 1985 যদিহে বস্তুটো যদি ইলিগেল ঘোষণা নকৰিলেহেঁতেন, কিজানি আজি এনেকুৱা পৰিস্থিতি নহ'লহেঁতেন। কথাটো গম পাইছেনে? যিটো বস্তু আমাৰ মাজত থাকিলেহেঁতেনে, সেইটো বস্তুৰ প্ৰতি তেতিয়া এনেকুৱা এটা ব্যৱস্থা নহ'লেহেঁতেনে। আজি যেনেকৈ আমাৰ পুলিচ প্ৰশাসন বিষয়াসকলে তেওঁলোকে এজন ভাং বেপাৰী বুলি তেখেতক বিচাৰি থাকিবলগীয়া হৈছে বা তেওঁলোকক ধৰিবলগীয়া হৈছে, সেই পদ্ধতিটো নাথাকিলেহেঁতেন আমাৰ নৱপ্ৰজন্ম হয়তো সেইটো দিশত নগ'লহেঁতেন। ধন্যবাদ। নিশ্চয়কৈ আচলতে যুৱ প্ৰজন্মৰ যিগৰাকী শিল্পীয়ে খুব সুন্দৰকৈ কথাবিলাক উপস্থাপন কৰিছে। মই পুনৰবাৰ কৈছোঁ, আমাৰ এই অনুষ্ঠানটো একক আৰু অনন্য। আমি আধ্যাত্মিকতাৰে কথা আলোচনা কৰিছোঁ শিৱৰাত্ৰি উপলক্ষে, আৰু খুব সুন্দৰকৈ আজি অনুষ্ঠানৰ নামো শুনিছোঁ, আমি বিশ্লেষণ কৰিছোঁ নিজৰ মাজত যে আমাৰ ক'ৰবাত ভুল আছে নেকি, সেই কথাখিনিহে বিশ্লেষণ কৰিছোঁ। কাৰোবাক আমাৰ উপদেশ দিয়াৰ ধৃষ্টতা নাই, এয়া আমি মাত্ৰ আমাৰ মাজত নিজৰ আত্মবিশ্লেষণ কৰিছোঁ। মই অমল শৰ্মা ডাঙৰীয়াৰ কাষলৈ আহিছোঁ। যুৱ প্ৰজন্মৰ শিল্পীগৰাকীয়ে খুব ধুনীয়া প্ৰশ্ন যিখিনি আমি কৰিছিলোঁ খুব সুন্দৰকৈ উত্তৰ আগবঢ়াইছে। আমি ধন্যবাদ জনাইছোঁ শিল্পীগৰাকীক। মই অমল শৰ্মাগুৰিলৈ আহিছোঁ যে দেখা যায় দেৱাদিদেৱ মহাদেৱক পাবৰ বাবে আমাৰ বিশেষত পুৰুষসকলতকৈ নাৰীসকলে ব্ৰত পালন কৰে, ছোৱালীসকলে ব্ৰত পালন কৰে, আৰু সোমবাৰৰ দিনটোত ব্ৰত ৰাখি দেৱাদিদেৱ মহাদেৱক পাবৰ কাৰণে ব্ৰত পালন কৰি তেখেতসকলে নৈশ আহাৰহে গ্ৰহণ কৰে, ব্ৰত পালন কৰে। এই ব্ৰত পালন কৰাৰ কিবা কাৰণ আছে নেকি? বা এইবাৰ তেখেতসকলে যিহেতু অহাকালিলৈ শিৱৰাত্ৰি, কেনেধৰণে পূজা অৰ্চনা কৰিব লাগিব কি ক'ব? যিহেতু আপুনি জ্যোতিষ শাস্ত্ৰৰ লগত জড়িত, খুব সুন্দৰভাৱে আপুনি যদি বাৰ্তাটো আগবঢ়াই ভাল লাগিব। সুন্দৰ প্ৰশ্ন। আমি দেখা পাওঁ অৱশ্যে এটা কথা, যিমান শিৱ মন্দিৰ আছে তাত কিন্তু পুৰুষতকৈ নাৰী সংখ্যাটো বেছি। কিন্তু এনেকুৱাও হয় আপোনাৰ নাৰীসকলক এই শিৱ মেইনলি সোমবাৰেতো আমাৰ মহিলাসকল যায়, তাৰ উপৰি শিৱৰাত্ৰিৰ দিনা ইমান মহিলা গোট খায় তাত। আৰু ইয়াত আপোনাৰ শিৱপুৰাণত উল্লেখ আছে দেই, শিৱপুৰাণত আছে এইটো বস্তু। শিৱপুৰাণত একদম ধুনীয়াকৈ দিয়া আছে, গোটেইখিনি মই কৈ দিব নোৱাৰিম। শিৱপুৰাণত কৈছে যে মহিলাসকলে যদি ব্ৰত পালন কৰি আৰু শিৱৰাত্ৰিৰ ব্ৰত পালন কৰি যদি শিৱক আৰাধনা কৰে, তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ হয়। শিৱপুৰাণত কিন্তু একদম ধুনীয়াকৈ লিখা আছে। মই বিস্তৃতভাৱে গোটেইখিনি মোৰ মনত নাই, এইটো একদম মই ধুনীয়াকৈ পাইছোঁ আৰু মই এইটো পঢ়িছোঁ, অধ্যয়ন কৰিছোঁ। তাত একদম ধুনীয়াকৈ উল্লেখ আছে, বিবাহিত মহিলাইও যদি শিৱ বাবাক আৰাধনা কৰে তেওঁলোকে যি ভাবে পায়, আৰু অবিবাহিত ছোৱালীসকলেও যদি শিৱ বাবাক তেওঁলোকৰ মনৰ ভাৱটো প্ৰকাশ কৰি পেলাই যদি পূজা অৰ্চনা কৰে,
তেওঁলোকৰ কিন্তু ধুনীয়া মানে স্বামীগৰাকী হ'ব পাৰে। এইটো কিন্তু শিৱ পুৰাণত মই পাইছোঁ, উল্লেখ আছে। আৰু সেইটোকে তেওঁলোকে জানে আৰু বুজি পায়, জানে। সেইটো কাৰণে হয়তো শিৱ মন্দিৰলৈ মহিলাৰ সোঁতটো অলপ বেছি। মই মানে এটা আজি বিষয়বস্তু আলোচনাটোত মানে মই অমল শৰ্মা ডাঙৰীয়া আকৌ সুধিছোঁ পুনৰবাৰ। আমি অনুষ্ঠানৰ শেষ মুহূৰ্তলৈ আহিছোঁ, সময় কম যিহেতু হাতত, আমি 40 মিনিট সময় ৰাখি পেলাই আমি অনুষ্ঠানটো কৰিছোঁ। মই যিহেতু সেইদিনা যিহেতু কাইলৈ যিহেতু পূজা, গতিকে আজি এই মঞ্চৰ পৰা আপুনি ক'ব নেকি যে পূজা বিধি অনুসৰি কি বিধি তেখেতসকলে মহিলাসকলে কেনেধৰণে থাকি কাইলৈ মহাদেৱৰ পূজা মানে আৰম্ভ কৰিব? আজি উপবাসেতো থাকিব লাগিব। উপবাসে থাকি কাইলৈ মানে ব্ৰত শিৱ ব্ৰত পালন কৰিব। তেওঁলোকে যেনেকৈ পূজা অৰ্চনা কৰে, আপোনাৰ পূজা অৰ্চনা কৰা আমাৰ যিটো আৰ্হি, সেইমতে কৰিলে আপোনাৰ তেওঁলোকে ফল পাবই। কিন্তু আগদিনা কেনেকৈ থাকিব লাগিব আমাৰ শাস্ত্ৰীদেৱে মোতকৈ বেছিকৈ জানিব। মোতকৈ যিহেতু অগ্ৰজ আৰু তেখেতে বেছিকৈ জানিব, আৰু তেখেতে মোতকৈ যথেষ্ট চৰ্চাও কৰে। মই ইমান চৰ্চা কৰিব পৰা হোৱা নাই বা চৰ্চা কৰা নাই, গতিকে এখেতে ধুনীয়াকৈ বস্তুটো বুজাই দিব। আমি শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। মই শাস্ত্ৰী ডাঙৰীয়াৰ কাষলৈ আহিছোঁ। সময় কম, আমি অনুষ্ঠান সামৰিব লাগিব, তাৰ মাজতে এটি দিহানামো শুনিব লাগিব। মই আপোনাৰ কাষলৈ আহিছোঁ। মহিলাসকলে যিহেতু মই ক'লোৱেই যে মহাদেৱক পাবৰ বাবে ব্যাকুল হৈ থাকে বা তেখেতসকলে সোমবাৰেও ব্ৰত ৰাখে, গতিকে এইবাৰ পূজা কেনেধৰণে মানে কিবা নিয়ম আছে নেকি পূজা? গতিকে কেনেধৰণে পূজা কৰিব? যিহেতু কাইলৈ শিৱৰাত্ৰি, গতিকে আপুনি কি জনাব? বিশেষ নিয়ম মানে নিয়ম একেখিনিয়েই, কাৰণ শিৱৰাত্ৰিৰ বিহিত যিখিনি ব্যৱস্থা, শিৱৰাত্ৰিত কৰিবলগীয়া যিখিনি ব্ৰত তিৰোতাসকলে কৰক, ডেকা ল'ৰাই কৰক, জ্যেষ্ঠজনে কৰক, ব্ৰতেই। কিন্তু দেখা যায় আমাৰ সমাজখনত মহিলা প্ৰাধান্যটো ইয়াত বেছি। কাৰণ তেওঁলোকে বিশেষকৈ ছোৱালীবিলাকৰ প্ৰসংগতে মই ক'ব বিচাৰিছোঁ, ছোৱালীসকলে মানে উপযুক্ত স্বামী পাবৰ কাৰণে এই ব্ৰত কৰে বুলি উল্লেখ আছে। বিভিন্ন সময়ত পণ্ডিতসকলৰ মুখতো আমি শুনিছোঁ, জানিছোঁ যে এই কথাটো যে উপযুক্ত পতি লাভ কৰিবলৈ হ'লে সদাশিৱক সন্তুষ্ট কৰিব লাগিব। তাৰ কাৰণে সদাশিৱক পূজা মনৰ অভীষ্ট সিদ্ধিৰ কাৰণে কৰি মনৰ যি অভিলাষ আছে, সেই অভিলাষ মতে এইখিনি নিয়ম নীতিৰ মাজতে পূজাভাগ কৰিলে তেওঁলোকে সফলতা লাভ কৰিব পাৰে। সেয়েহে দেখিছোঁ যে মন্দিৰসমূহতেই হওক বা আজিকালি বিশেষকৈ যিকোনো অনুষ্ঠানতেই, মন্দিৰ বুলিয়েই নহয়, যিকোনো অনুষ্ঠানতেই মহিলা প্ৰাধান্যটো বেছি। পুৰুষৰ আজৰি নাই, সময় নাই, এনেকুৱাবিলাক হ'ল সমাজখন। গতিকেহে ক'বলৈ বাধ্য হৈছোঁ। আৰু এই ক্ষেত্ৰতো সকলো ক্ষেত্ৰতে মহিলাইহে আগভাগ লৈ সমাজখন আগুৱাই নিবলগীয়া হৈছে। খুব সুন্দৰ। আচলতে পূজা কেনেকৈ কৰিব লাগিব, কি কি বিধি থাকিব, এইসমূহো আমি আলোচনা কৰিলোঁ। খুব ধুনীয়াকৈ আজি আমি এই 40 মিনিট সময় কটাইছোঁ। পুনৰ আমি এটি দিহানামৰ মাজলৈ যাবলৈ লৈছোঁ। কৃষ্ণ, আমি আমাৰ নামাঞ্জলি দিহানাম দলৰ তৰফৰ পৰা শ্ৰী শ্ৰী মহাশিৱৰাত্ৰিৰ উপলক্ষে এটি নতুন টোকাৰী গীত আমি ইতিমধ্যে বাণীবদ্ধ কৰি উলিয়াইছোঁ। আজি আমি গীতটি এই অনুষ্ঠানৰ যোগেদি উন্মোচনো কৰিছোঁ, লগতে আজিৰে পৰা আমাৰ ছ'চিয়েল মিডিয়াৰ বিভিন্ন ধৰণৰ প্লেটফৰ্মত গীতটি সকলোৱে শুনিব পাব। গীতটিত জড়িত আছে আমাৰ লোকসংগীতৰ শিল্পী টোকাৰী বাদক শ্ৰী জিতুল গগৈ, আৰু সংগীত পৰিচালনা কৰিছে গহপুৰৰ আমাৰ সংগীত পৰিচালক গীত নিপুৱে। বাদ্যযন্ত্ৰত মোৰ লগত সহায় কৰিছে আমাৰ তীৰ্থ বৰা আৰু ধীৰাজ বৰা। তেখেত আমাৰ মাজত নাই বাৰু এতিয়া, তেওঁ বাঁহীত আছে। আৰু গীতটিৰ কথা আমাৰ হাৱাজানৰ এজন মোৰ জ্যেষ্ঠ শিল্পী আঘোনা চাবুক ধৰা, তেখেতৰ কথাৰে গীতটি আমি সুৰ কৰি উলিয়াইছোঁ। সেয়েহে ভাবিছোঁ ৰাইজৰ মাজত গীতটি অকণমান উপস্থাপন কৰি যাওঁ। কৃষ্ণ। ধুঁৱলি কুঁৱলী আজি কৈলাশত, ধুঁৱলি কুঁৱলী চোৱা, হৰ হৰ
মহাদেৱ হে ৰাম কুটনাত কুটিছে চিলিমত ভৰাইছে জুই দি টানিছে চুহুৱা কৈলাশত ধুঁৱলি কুঁৱলী চোৱা হে ৰাম ৰাম ধুঁৱলি কুঁৱলী আজি কৈলাশত ধুঁৱলি কুঁৱলী চোৱা কুটনাত কুটিছে চিলিমত ভৰাইছে জুই দি টানিছে চুহুৱা কৈলাশত ধুঁৱলি কুঁৱলী চোৱা হে ৰাম ৰাম বাগৰি বাগৰি নাচে নন্দী ভিংগি বাগৰি বাগৰি নাচে ৰাম ৰাম কাৰ্তিক গণপতি কৰে ৰংগে কেলি সংগে ভূত প্ৰেত যত ঋষি মুনিগণ বাগৰি বাগৰি নাচে ৰাম ৰাম ধুঁৱলি কুঁৱলী আজি কৈলাশত ধুঁৱলি কুঁৱলী চোৱা হে ৰাম কুটনাত কুটিছে চিলিমত ভৰাইছে জুই দি টানিছে চুহুৱা কৈলাশত ধুঁৱলি কুঁৱলী চোৱা হে ৰাম ৰাম কৈলাশৰ শিখৰে আজি শিৱৰাত্ৰি কৈলাশৰ শিখৰে চোৱা ও যত দেৱ দেৱী গণে পৰে ভৰি ভোলানাথক পুজিবৰ মহনে কৈলাশত ধুঁৱলি কুঁৱলী চোৱা ৰাম ৰাম ধুঁৱলি কুঁৱলী আজি কৈলাশত ধুঁৱলি কুঁৱলী চোৱা হৈ ৰাম কুটনাত কুটিছে চিলিমত ভৰাইছে জুই দি টানিছে চুহুৱা কৈলাশত ধুঁৱলি কুঁৱলী চোৱা বাবা ও জন্তা মেলি দিয়া চাও ৰাম ৰাম ও বাবা ও গংগাত গা ধুবলৈ যাওঁ হৰি হয় ও জন্তাৰ ভিতৰে গংগা বহি আছে পাপী গা ধুবলৈ যাওঁ বাবা জন্তা মেলি দিয়া চাওঁ বাবা পাপী গা ধুবলৈ যাওঁ বাবা ও জন্তা মেলি দিয়া চাওঁ বাবা ও গংগাত গা ধুবলৈ যাওঁ ও জন্তাৰ ভিতৰে গংগা বহি আছে পাপী গা ধুবলৈ যাওঁ বাবা জন্তা মেলি দিয়া চাওঁ বাবা জন্তা মেলি ধুবলৈ যাওঁ বাবা ও শৰণে পকিলো হৰ মহাদেৱ বাবা ও কাকুতি কৰিছো হে ৰাম ৰাম তোমাৰ চৰণে শৰণ দিয়াই আমাক জন্তা মেলি দিয়া চাওঁ বাবা পাপী গা ধুবলৈ যাওঁ বাবা পাপী গা ধুবলৈ যাওঁ বাবা ও জন্তা মেলি দিয়া চাওঁ বাবা ও গংগাত গা ধুবলৈ যাওঁ ও জন্তাৰ ভিতৰে গংগা বহি আছে পাপী গা ধুবলৈ যাওঁ বাবা জন্তা মেলি দিয়া চাওঁ বাবা জন্তা মেলি দিয়া চাওঁ বাবা ও ভূত প্ৰেত সবাকো
বাবা ও দিলা চৰণ তোমাৰ তোমাকে ভজিছো তোমাকে পুজিছো জন্তা মেলি দিয়া চাওঁ বাবা পাপী গা ধুবলৈ যাওঁ বাবা পাপী গা ধুবলৈ যাওঁ বাবা ও জন্তা মেলি দিয়া যাওঁ বাবা ও গংগাত গা ধুবলৈ যাওঁ জন্তাৰ ভিতৰে গংগা বহি আছে পাপী গা ধুবলৈ যাওঁ বাবা জন্তা মেলি দিয়া যাওঁ বাবা পাপী গা ধুবলৈ যাওঁ ৰাম জয় হৰে কিয়ে জয় জয় হৰি গোপাল গোবিন্দ হৰ হৰ মহাদেৱ। সুন্দৰ অনুষ্ঠান আমি শেষৰ ফালে আহিছোঁ। খুব ধুনীয়াকৈ দিহানামো পৰিৱেশন কৰিলে আমি ধন্যবাদ জনাইছোঁ পুনৰবাৰ। নামঘৰতেই হওক বা মন্দিৰতেই হওক সি এক সুকীয়া পৰিচয় বহন কৰে দিহানাম। আৰু যুৱ সমাজৰ যি পদক্ষেপ, এই পদক্ষেপ আমি সঁচাই আদৰণীয় আৰু শলাগিবলগীয়া কথা। মই দিহানাম দলটিৰ শিল্পীসকলৰ কাষলৈ আহিছোঁ। আচলতে ইমান এটা ধুনীয়া কনচেপ্ট, মানে আজিৰ যুৱ সমাজ যিটো সময়ত বিভিন্ন ঠাইত ৰাস্তাই ঘাটে কথা পাতি থাকে বা বিভিন্ন কিছুমান কামৰ লগত জড়িত হয়, আপোনালোকৰ জীৱনবিলাকো আমি দেখিছোঁ ব্যস্ততাময় জীৱন। গতিকে তাৰ মাজতে অকণমান সুৰুঙা উলিয়াই কেনেকৈ মনলৈ ভাৱ আহিলে যে আমি দিহানাম দল এটা গঠন কৰিব লাগে, আমি নতুন নতুন কিবা সৃষ্টি কৰিব লাগে, এই ভাৱনাবিলাক কেনেকৈ আহিলে? খুব সুন্দৰ পদক্ষেপ। আচলতে নামাঞ্জলি যি দিহানাম দল, এইটোতো একেদিনাই হৈ উঠা নাই, গতিকে নিশ্চয়কৈ এটা প্ৰচেষ্টা লাগিব। কেনেধৰণে নামাঞ্জলি দিহানাম দলটো গঠন হ'ল? আপুনি অতি সুন্দৰ কথাটো উপস্থাপন কৰিছে। ইয়াতে আমি জনাবলৈ বিচাৰিছোঁ এইখিনি। বৰ্তমান সময়ত নামৰ দিহানামৰ দল বুলি ক'লে এটা ট্ৰেণ্ডিঙত অসমত বস্তু এটা চলি আছে। এটা দিহানাম দল বুলি কোৱাৰ লগে লগে আপোনাৰ ঘৰত নিমন্ত্ৰণ দিয়াৰ লগে লগে যিকোনো এটা অনুষ্ঠানত টকা 25,000 দিলোঁ, তেওঁলোক আহিলে, সকলো বাদ্যযন্ত্ৰ লৈ আহিলে, দিহানাম পৰিৱেশন কৰিলে, গুচি গ'ল। অতি সুলভ, সকলো অঞ্চলতে চলি আছে। কিন্তু আমি তাতকৈ অকণমান ব্যতিক্ৰমী। আমি ককাইদেউ, মই, তেখেত ভৱেন বৰুৱাদেৱ, তেখেতে দিহানামৰ সাধক কৰি ঘূৰি ফুৰিছিলে বিভিন্ন স্থানত। তেখেত আৰু মই বাবাৰ কৃপাত দুয়ো লগ হ'লোঁ। তাৰপিছত দুয়ো আমাৰ মাজত আলোচনা কৰিলোঁ যে এইটো বহুত বেয়া হৈছে, আমি নামৰ বেচা কিনাহে হৈ আছে। এঘৰ দুখীয়া মানুহে যদি ভাবিছিলে যে মোৰ ঘৰত নাম সেৱা এভাগ পাতিম, কিন্তু এই অৰ্থৰ বা এই ব্যৱস্থাটোৰ কাৰণে তেওঁলোক সেই তাৰ পৰা মানে আঁতৰি আছে। সেইকাৰণে আমি এটা অতি মানে ব্যতিক্ৰমীভাৱে নামাঞ্জলি দিহানামটো আমি গঠন কৰি উলিয়াইছোঁ। ইয়াত আমাৰ অৰ্থৰ প্ৰতি কোনো কথা নাই। আমাক কোনোবাই যদি নিমন্ত্ৰণ দিয়ে, তেওঁ আমাক তামোল পাণ, গুৱা তামোল পাণ এটা দিলেও আমি তেখেতৰ ঘৰত গৈ নাম পৰিৱেশন কৰি আহোঁ। আমাৰ ব্যতিক্ৰমী বুলি ক'বলৈ গ'লে নামাঞ্জলি দিহানামটো সেইটোৱে আছে, বাকী অন্য একো নাই। কোনোবাই ক'ব পাৰে যে তোমালোকৰ দাম নাই, তোমালোকে আজি মূল্য ল'ব জনা নাই, কথাটো গম পাইছে নাই? কিন্তু সেইটো আমাৰ একো কথা নাই, বা সস্তীয়া জনপ্ৰিয়তা আমাক নালাগেও। কোনোবাই যদি আমাক এনেই মানে আজি অলপ দিনৰ আগত এখেতে এটা প্ৰমাণ পাইছে, আমি এঘৰ মানুহত আমি গৈছিলোঁ দহা কাজৰ নামৰ কাৰণে, নিমন্ত্ৰণ দিছিলে। তেওঁলোক বহুত দৰিদ্ৰ সীমা ৰেখাৰ তলৰ মানুহ। দেখি আমাৰ বেয়া লাগিছে যে এঘৰ মানুহৰ পৰা আমি 10 টকা এটাও যদি অৰিহণা দি আমি কেনেকৈনো নিম। ভাবিছোঁ তেওঁলোকক আমি পাৰিলে আৰু টকা 100 বা 200 দি থৈহে যাওঁ নেকি। আমাৰ নামাঞ্জলিত নাম দলটোৰ উদ্দেশ্যখিনি হৈছে সেইটো, যে আমাক কোনেও একো অৰ্থ একো দিব নালাগে। যদি আমাক ভক্তিভাৱে, যিটো ভক্তি, নামৰ মাজেৰে যি ভক্তি, গুৰুজনে আমাক যিখিনি আদৰ্শ দি থৈ গৈছে, সেই ভক্তি মাৰ্গেৰে দুআষাৰ নামৰ বাবে যদি নিমন্ত্ৰণ দিয়ে, আমি নিশ্চয় উপস্থিত হ'ম। খুব সুন্দৰ বাৰ্তা। আমি দিহানাম দলটিৰ উত্তৰ কামনা কৰিছোঁ। ভাল ভাল সৃষ্টি হওক, ভাল ভাল কামবোৰ কৰি আগুৱাই যাওক। আৰু যুৱ প্ৰজন্মৰ বাবে আপোনালোকৰ পথেই হওক পথেয়, আপোনালোকৰ পথ লওক, সুন্দৰকৈ অনুসৰণ কৰক, আগবাঢ়ি যাওক। মই অনুষ্ঠানৰ মাজত আমি নাম যিহেতু শুনিবই লাগিব, আমি অনুষ্ঠানটো নাম আৰু আধ্যাত্মিকতাৰে চৰ্চা কৰি আছোঁ, যিহেতু কথাও পাতি আছোঁ, অকণমান মনৰ কথা এটা পাতিম, তাৰপিছত আকৌ আমি নামৰ মাজলৈ ঘূৰি যাম। মই ককাইদেউ কাষলৈ আহিছোঁ, কাষতে থকা ককাইদেউ কাষলৈ আহিছোঁ। টোকাৰী গীত আজিকালি ল'ৰা ছোৱালীয়ে নাগায়, সেই হ'ল নামাঞ্জলি দিহানামৰ এক বিশেষত্ব। টোকাৰী গীত আজিকালি ল'ৰা ছোৱালীয়ে নাগায়, বা গাব চাগে নাজানে, বা ভুলকৈ উপস্থাপন হয় বুলিও বহুতে নাগাব পাৰে। কিন্তু মই আজি বহুত দিন বিৰতিৰ পিছত
আপোনাৰ হাতত টোকাৰীখন দেখিছোঁ, ভাল লাগিছে, ভাল লাগিছে। আচলতে এনেকুৱা চৰ্চা আমাক লাগে, নতুনত্ব আমাক সেইবিলাকহে লাগে যিবিলাক নতুনত্বৰ আমি সাধনা কৰিলে পুৰণিৰ শিপাডাল আমি এৰিবলগীয়া নহয়, সেই নতুনত্বহে আমাৰ প্ৰয়োজন আছে। আধুনিক লাগে যি আধুনিকতা গ্ৰহণ কৰিলে আমি পুৰণিৰ শিপাডাল কেতিয়াও হেৰুৱাবলগীয়া নহয়, এনেকুৱা নতুনত্বৰ প্ৰয়োজন আছে। আপোনাক পোনপ্ৰথমে ধন্যবাদ জনাইছোঁ। মই আপোনাৰ কাষলৈ আহিছোঁ। আচলতে এই টোকাৰীৰ যি সাধনা আপুনি কেতিয়াৰ পৰা কৰি আছে আৰু কেনেদৰে কৰি আছে? মই এই টোকাৰীৰ সাধনা আজি প্ৰায় 4-5 বছৰমানৰ পৰা মই কৰি আছোঁ যদিও মই বিশেষকৈ বেছি নাম দলৰ লগত মই জড়িত নাই, হ'লেও ঘৰতে নিজেই অভ্যাস কৰি থাকোঁ। তেনেকুৱাতে মোৰ ভাতৃপ্ৰতিম পংকজ বৰাই লগ পাই এই নামাঞ্জলি দিহানাম দলটোলৈ মোক নিমন্ত্ৰণ কৰি আনিলে। তাৰপাছত আহি পেলাই মই আজি বেছি দিন হোৱা নাই, 2-3 বছৰমান এওঁলোকৰ লগত ঘূৰিছোঁ। বিশেষতঃ মই এই বস্তুভাগ আমাৰ গ্ৰামাঞ্চলৰ পৰা বস্তুভাগ হেৰাই গৈছে, বহুতে এইটো দেখা নাই। আজিকালিৰ দিনৰ যিবিলাক ল'ৰা ছোৱালী, বৰ্তমান যুগৰ ল'ৰা ছোৱালীসকলে টোকাৰী দতুৰা কি বস্তু তাক অনুভৱ কৰিব নোৱাৰে বা দেখাও নাই, আজি হেৰাই গৈছে। মই ভাবিলোঁ কিয়নো এই বস্তুটো মই নিজে তুলি লওঁ। ই মানুহতকৈ বা গৰু ছাগলীতকৈ বিভিন্ন ধৰণৰ যন্ত্ৰ পাতি আহিলাৰকৈ যিবিলাক অত্যাধুনিক আমাৰ সংগীত বাদ্যসমূহ আছে, সকলোতকৈ সুন্দৰ ই মাত দিয়ে আৰু শুনিবলৈও শুৱলা। সেইকাৰণে মই এই টোকাৰী ভাগ তুলি ল'লোঁ হাতত আৰু এতিয়ালৈকে চৰ্চা কৰি আছোঁ। আকৌ ভাবিছোঁ ভৱিষ্যতলৈকে যিমান পাৰোঁ চৰ্চা কৰি যাম বুলি ভাবিছোঁ। আপুনি যে টোকাৰীখন তুলি ল'লে, কেতিয়াৰ পৰা টোকাৰীখন হাতত তুলি লৈছে? আজি প্ৰায় মই লোৱা 5 বছৰ ওপৰ হ'ল। মই নিজেই ঘৰতে এইবিলাক যন্ত্ৰসমূহ বনাই নিজৰ হাতেৰে নিৰ্মাণ কৰি মই ঘৰতে নিজেই অভ্যাস কৰি আছোঁ। খুব সুন্দৰ পদক্ষেপ। সঁচাই আজিৰ অনুষ্ঠানটো আমি ভাবিছোঁ দৰ্শকেও কিবা এটা নতুনত্ব পাইছে। এয়াই আছিল আজিৰ অনুষ্ঠান নামাঞ্জলি দিহানামৰ দলৰ যোগেদি। খুব সুন্দৰকৈ আমি অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ যত্ন কৰিছোঁ। নাজানো কিমান ফলপ্ৰসূ হৈছোঁ। শেষ মুহূৰ্তলৈ আহিছোঁ। আজিৰ অনুষ্ঠানটোত যিহেতু আপুনি এগৰাকী পৰ্যবেক্ষক হিচাপে আছিলে, আমি খুব ধুনীয়াকৈ বহু কথাই পাতিলোঁ এই 40 মিনিট সময়। এই অনুষ্ঠানটো সম্পৰ্কত কি ক'ব আপুনি? সুন্দৰ লাগিলে, বিশেষকৈ নৱপ্ৰজন্মৰ কাৰণে এইটো এটা ভাল সুখবৰ কঢ়িয়াই নিছে, সুবাৰ্তা বহন কৰিছে আমাৰ যুৱ সমাজে বুলি মই ভাবিছোঁ। এতিয়া বৰ্তমানৰ চিন্তাৰ ভিতৰত নৱপ্ৰজন্মৰ চিন্তাবিলাকহে আমি কৰিবলগীয়া হ'ল। সুদূৰ ভৱিষ্যতে তেওঁলোকে কেনেকৈ কি সুনাগৰিক হৈ দেশৰ ধৰণী ধৰিব লাগিব। আমি যি উৎসৱেই নাপাতোঁ, আজি এই পবিত্ৰ অনুষ্ঠানটোত আমি যেনেধৰণে কটালোঁ আনন্দ উৎসৱৰ মাজেদি, ঠিক তেনেকৈ এই প্ৰত্যেকটো অনুষ্ঠানৰ ক্ষেত্ৰতে নৱপ্ৰজন্মইহে এতিয়া গুৰি ধৰিবলগীয়া হ'ব বুলি মই ভাবোঁ। এতিয়া শিৱৰাত্ৰি প্ৰসংগত বহুত কথা আলোচনা আমি কৰিলোঁ, কিন্তু শেষত মই ক'ব বিচাৰোঁ শিৱ, সদাশিৱ বা মহাদেৱ একেই। বিভিন্ন সময়ত সদাশিৱৰ অনন্ত নাম, সহস্ৰ নাম, শত নাম, তাৰ ভিতৰত শ্ৰেষ্ঠ নাম বুলিবলৈ সকলো নামেই শ্ৰেষ্ঠ। কৈলাশ পৰ্বতত পাৰ্বতীয়ে শিৱক সুধিছিলে যে প্ৰভু, সংসাৰখন এনেকুৱা দেখিছোঁ, ইয়াৰ পৰা উদ্ধাৰ পাবৰ কাৰণে এই পাপী তাপীসকলে উদ্ধাৰ পাবৰ কাৰণে কি উপায় আছে? তেতিয়া মহাদেৱে কৈছিলে যে 100 শতনাম বা 100 মোৰ নাম আছে, এই নাম উদ্ধাৰ হ'লেই, আৰু শিৱৰাত্ৰিৰ দিনাখন যদি এই নাম উচ্চাৰণ কৰি মোক স্মৰণ কৰে, সেইসকলে এই সংসাৰৰ পৰা সুখে সন্তোষে মোৰ ওচৰলৈ আহিব পাৰিব। অকল যে মহাদেৱেহে এই সিদ্ধান্ত দিব পাৰিব এনে নহয়, আমি বিষ্ণুৰ ক্ষেত্ৰতো সেই একেই। একেটা মুদ্ৰাৰে ইপিঠি আৰু সিপিঠি বিষ্ণু আৰু শিৱ। এতিয়া আমি যিমানেই যি নকৰোঁ, আশুতোষ, সদাশিৱ, মহাদেৱ এইসকলৰ পূজা আমি যেনেধৰণেই নকৰোঁ, ফুল, পাত, পানী এইবিলাকেৰে সৈতে পূজা কৰিলে যিটো হ'ব
অনন্ত বস্তু লৈ পেলাই পূজা কৰিলে সেই একেই ফল পোৱা যাব বুলি সিদ্ধান্ত দিয়া আছে। শেষত আমি পূজাসমূহত যিবিলাক আমাৰ অপৰাধ লাগে, সেই অপৰাধসমূহৰ পৰা উদ্ধাৰ হ'বৰ কাৰণে আমাক শেষত এটা উপায় দি থৈছে। সদাশিৱৰ নামত আমি তেখেতৰ ওচৰত ক্ষমা খুজিব লাগে। সেইটোকে অকণমান মই গাই দিব বিচাৰিছোঁ। শিৱ অপৰাধ ক্ষমাপন্ন স্তোত্ৰম মাত্ৰ দুষাৰীহে গাম। আদৌ কৰ্ম প্ৰসংগাত কলয়তি কলুসং মাতৃকুক্ষৌ স্থিতাং মাং বিনমতিতাত মেদ্য মধ্য ব্যথয়তি নিথৰাং জাথৰো জাত বেদা যদ বৈ তত্ত দুখং ব্যথয়তি সততং চাক্যতে কেন ভক্তং সন্তব্যো মে অপৰাধ শিৱ 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 ভূ শ্ৰী মহাদেৱ শম্ভু। বাল্যে দুঃখাতিদেকত মললতিত বপুস্তন্য পানি পিপাসা নো শৈক্যং সঞ্জয়ভুভগুণজনিতা জন্তবহুমাং তুদন্তি নানা রোগদুঃখ সন্তব্যো মে অপরাধ শিব 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 ভূ শ্রী মহাদেব শম্ভু। সন্দোদ্ভাসিত শেখরে স্মর হরে গঙ্গাধরে শঙ্করে সর্পৈভূষিত কণ্ঠকর্ণ বিবরে নেত্রুত্থ বৈষান্যরে দন্তিতকিত সুন্দরাম্বর ধরে তৈলক্য সাদ হরে মুক্ষার্থং কুরুচিত্ত বৃত্তি মশলামন্ন স্তু কিঙ্করমভি কিংবা ধনেন জনেন বাদিকরিভি প্রাপ্তেন রাজ্যেন কিংবা পুত্রকলত্রমিত্র পশুভি দেহেন গেহেন কিম জাতুইতৎসন ভঙ্গুরং সপদিরে তজ্জং মনদূরতঃ সাত্মার্থং গুরুবাক্য ভজ 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 শ্রী পার্বতী বল্লভম। ওম করশরণ কীটং বা কায়জং কর্মজং বা সবননয়নজং বা মানসং বা অপরাধম বিহিতম বিহিতম বা সর্বমেতৎক্ষমস্য জয় জয় করুণাঢ্যে শ্রী মহাদেব শম্ভু। ওম তৎসৎ ওম তৎসৎ ওম তৎসৎ। খুব সুন্দৰ। আচলতে আজিৰ এই আমাৰ অনুষ্ঠানটো সজীৱ কৰি তোলাৰ বাবে ব্যস্ততাপূৰ্ণ জীৱনৰ মাজত প্ৰত্যেকজন শিল্পী ব্যস্ততাপূৰ্ণ সময়ৰ মাজত আমাক অকণমান সময় দি অনুষ্ঠানটো জীপাল কৰাৰ বাবে আমি নামাঞ্জলি শিল্পী দলটিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ লগত সহযোগ কৰা শাস্তি ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যুৱ প্ৰজন্মৰ প্ৰতিনিধি এজন আগৰণুৱা ডেকা যুৱক অমল শৰ্মা ডাঙৰীয়াকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ অনুষ্ঠানটোত সহযোগ কৰাৰ বাবে। ইয়াৰ লগে লগে এই বিশেষ অনুষ্ঠানৰ পৰা শিৱৰাত্ৰিৰ শুভেচ্ছা জনাই অনুষ্ঠানটো সামৰণি মাৰিছোঁ। ধন্যবাদ। আমাৰ লগত অনুষ্ঠানটোত সহযোগ কৰিলে হোটেল নাহৰ আৰু সুস্বাদু মিঠাইৰ বাবে আপোনাৰ এখন চিনাকি নাম দ্য কেক হাউচ। ধন্যবাদ।